ঘৰলৈ সোণগুটি চপোৱাৰ সময়তে আবদ্ধ হৈ থকা পানীয়ে সমস্যাৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাৰ ফুলপানী চিগাৰ ডিচিয়াল পথৰ কৃষকৰ মাজত। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই পথটি নিৰ্মাণ কৰি থকাৰ সময়ত অঞ্চলটোৰ মাজেৰে পানী নিষ্কাশন হোৱা দীঘলী জানটোৰ ওপৰতে মাটি পেলাই নলাটো বন্ধ কৰি দিয়াৰ ফলত ডিচিয়াল পথৰ বৃহৎ অংশৰ কৃষিভূমিত পানী আবদ্ধ হৈ পৰিছে। কৃষিভূমিত আবদ্ধ হৈ থকা পানীৰ বাবে অঞ্চলটোৰ 5খন গাঁৱৰ 6 কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই কৰা খেতি মাটি দৰাৰ এনে অৱস্থাত এতিয়া সমস্যাত পৰিছে কৃষকসকল। গাঁঠিৰ ধন ভাঙি হাড় ভঙা পৰিশ্ৰম কৰি বছৰটোলৈ গোটাব লগা পকা ধান এতিয়া পথাৰতে এৰি দিব লগা হৈছে কৃষকসকলে। এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আমাৰ আগতে যেতিয়া আমাৰ 4 লেন মানে 4 লেনযুক্ত ৰাস্তাটো নহৈছিলে তেতিয়া আপোনাৰ আমাৰ এইটো ৰাস্তাৰ কাষে কাষে এটা নলা আছিলে। সেই নলাটোত আপোনাৰ পানী ধুনীয়া ধৰণে গৈ আছিলে আৰু কৃষক ৰাইজে সম্পূৰ্ণ ধুনীয়াভাৱে খেতি কৰিব পাৰিছিলে, ধান পাইছিলে। আৰু এতিয়া বৰ্তমান কি হৈছে, আমাৰ NSDCL যিখিনি কাম তেওঁলোকে কৰিলে, কৰাৰ ফলত আমাৰ যিখিনি ড্ৰেইনটো বন্ধ হৈ গ'ল। সেই ড্ৰেইনটো বন্ধ হৈ যোৱাৰ ফলত এতিয়া আমাৰ পানীৰ যিটো নিষ্কাশন হ'ব লাগিছিলে, আপোনাৰ লুৰটো বন্ধ হৈ যোৱাৰ ফলত এতিয়া আমাৰ এই ধানৰ খেতিখিনি কি হৈছে, পানীত পৰি গৈছে। আৰু পানীত পৰি যোৱাৰ মাত্ৰ সেইখিনি ধান আৰু আপোনাৰ খাব উপযোগী নহয় বা বেচিব উপযোগী নহয়, তাতে লোকচান হৈ জাহ গৈছে। সেয়েহে আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাওঁ যে অতি সোনকালে আমাক এই ড্ৰেইনটো উলিয়াই দি আমাৰ কৃষকসকলক মানে খেতি কৰিব পৰা উপযোগী কৰি দিয়ে যেন মাটিডোখৰ আমি তেখেতসকললৈ আমি পুনৰ আহ্বান জনাইছোঁ। আৰু অতি সোনকালে তেখেতসকলে আমাৰ এই ড্ৰেইনটো মুক্ত কৰি দি আমাৰ কৃষকসকলক উপকৃত কৰিব বুলি মই অনুৰোধ জনাইছোঁ। ডিচিয়াল পথাৰ আমগুৰি চাৰ্কুলৰ মানে অধীনত মৰাবজাৰ খণ্ডত পৰে। তাকে এইটো আমি 12টি খণ্ডত পৰে আমগুৰি চাৰ্কুলৰ। তাকে আমি এইটো আজিলৈকে মানে এনেকুৱা অৱস্থা হোৱা নাই। এইটো আমি ইমান পইচা খৰচা কৰি খেতি কৰাৰ পৰা, ৰোৱাৰ পৰা, কঠীয়া পেলোৱাৰ পৰা আজি ইমান পইচা খৰচা কৰি আজি কিন্তু আমি কাচি লগাব নোৱাৰোঁ তাত। কি কাৰণে মানে আমাৰ পানীয়ে এতিয়া গোটেই ধানখিনি ইমানেই ভাল হৈছিলে, ভাল হোৱাৰ পাছত ধানখিনি যেতিয়া পুৰঠ হৈ গ'ল, চব পানীত পৰি গ'ল। পানীটো মানে এতিয়া ব্লক হৈ আছে। পানীটো 4 লেনে মাটি পেলাই আমাৰ আগৰ পুৰণা যিটো লুৰে পানী গৈ আছিলে সেই লুৰটো বন্ধ কৰি দিলে। সেই লুৰটো এতিয়া মানে বন্ধ কৰি দিলে আমাৰ এইপিনে পানী ওলাই যাব পৰা ব্যৱস্থাটো একেবাৰে নাই। এইটো 4 লেনে হেৰি কৰিলে, 4 লেনে মাটি পেলাই NSDCL-এ। তাৰপিছত এতিয়া তাকে আমি অনুৰোধ জনাইছোঁ চৰকাৰক যাতে আমাৰ লুৰটো আগৰ গোটেই খুলি পেলাই মানে পকা ড্ৰেইন নিদিলেও আমাক কেঁচা ড্ৰেইনকে দিয়ক, কিন্তু আমাৰ ড্ৰেইনটো উলিয়াই দিলে আমি উপকৃত হ'ম। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।